সময় জিলা হিচাপে একেবাৰে নতুন ইয়াতে প্ৰগ্ৰেমটো হৈছে গতিকে আমি যিমান পাৰোঁ সিমান আমাৰ কেইবাখনো মিটিং হৈ গৈছে আমি ডিচি ছাৰ MLA ছাৰ সকলোৱে মিলিজুলি আলোচনাৰ মৰ্মে আমি মানে ইয়াতে এইখিনি ব্যৱস্থা কৰা হৈছে আমাৰ নিজৰ 12 বেটেলিয়নৰ ফালৰ পৰা যিমানখিনি আমি দিব পাৰোঁ সহায় কৰা কৰি আছোঁ দুটা আমি প্লেটফৰ্ম দিছোঁ লগতে NCC যোগ হৈছে লগৰ ওচৰৰ স্কুল সকলো যোগ হৈছে কালচাৰেল গ্ৰুপৰ সৈতে মানে অনুষ্ঠানটো এটা মানে জাকতজিকা কৰিবলৈ আমি বহুত চেষ্টা কৰি আছোঁ আৰু আপোনালোকে দেখিছে এটা প্ৰেক্টিছ সুন্দৰ হৈছে সম্ভৱ পৰহিলে আমি এটা ভাল এটা কিবা এটা ৰাইজক দেখাব পাৰিম বুলি আশা কোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে হয় একেবাৰে পোন প্ৰথমবাৰৰ বাবে হয়তো এইটো এটা ইতিহাস হৈ থাকিব এই প্ৰথমবাৰ বুলি আৰু অনাগত ভৱিষ্যতে ইয়াতকৈ আমি ভাল কৰিবলৈ চেষ্টা কৰিম নিৰাপত্তাৰ দিশটো নিৰাপত্তা এবাৰ আমি যেনেকৈ এখন প্লেগ্ৰাউণ্ড বা কোনোবা এখন জেগাত যেতিয়া আমি মানে গণৰাজ্য দিৱস পাতিবৰ কাৰণে যেনেকৈ ঠিক কৰোঁ যিখিনি চিকিউৰিটি থাকিব লাগে আমি সম্পূৰ্ণভাৱে দিয়া হৈছে লোকেল থানাও আমাক ছাপোৰ্ট কৰি আছে আমাৰ নিজৰ ফালৰ পৰা যিমানখিনি ডিউটি ডিটেইলছ কৰিব লাগে আমি সম্পূৰ্ণভাৱে কৰি আছোঁ একচুৱেলি আমি সেইটো এটা মানে ক'ব নোৱাৰিম ক্লিয়াৰকৈ কাৰণ এতিয়ালৈকে আমাৰ মানে তেনেকুৱাকৈ মেছেজ অহা নাই কোনে কৰিব সম্ভৱ অলপ দেৰি পিছত আমি গম পাম চাগে গ'লে নদুৱাৰ সমজিলাত এই ৭৭তম গণৰাজ্য দিৱসৰ উপলক্ষে যি প্ৰস্তুতি ইয়াত যা যোগাৰ আপুনি ক'ব পাৰে যেনেকৈ প্ৰিপেৰেশ্যন চলি আছে খুব সুন্দৰভাৱে চলি আছে মাৰ্চ পাষ্ট বেণ্ডৰ লগতে তাৰ লগতে কালচাৰেল উচু কেৰাটে আৰু অন্য যেনেধৰণৰ আপোনাৰ কাৰ্যক্ৰম হ'ব লাগে সেইখিনি খুব সুন্দৰভাৱে মানে প্ৰস্তুতি কৰা গৈছে আৰু আজি অন্তিম দিন দেখা গৈছে যে আৰু কিছু ঘণ্টা পিছতে আপোনাৰ আমাৰ গণৰাজ্য দিৱস আমি পালন কৰিম তো সেইবাবে আমি পূৰা সাজু আছোঁ আৰু আশা কৰোঁ যাতে আমি সকলোৰে ইয়াত সহযোগ পাওঁ আৰু আশা কৰোঁ এইটো যাতে আমি এটা হিষ্টৰিক মুমেণ্ট হয় আমাৰ কাৰণে সমজিলা ঘোষণা হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে এইবাৰ অনুষ্ঠিত হ'ব হয় প্ৰথমবাৰৰ বাবে নদুৱাৰ সমজিলা ডিক্লেয়াৰ কৰাৰ পিছত এইটো প্ৰথমবাৰৰ বাবে আমাৰ 26 জানুৱাৰী এজ এ ৰিপাব্লিক ডে 76 ৰিপাব্লিক ডে চেলিব্ৰেশ্যন এবাৰ আয়োজন কৰা হৈছে নিৰাপত্তাত আপুনি দেখা পাইছে বিভিন্ন ধৰণৰ চেকিং নাকা ইত্যাদি আমাৰ জেগাই চলি আছে লগতে খুব এলাৰ্ট আছে সকলোৱে প্ৰশাসন পুলিচ সকলোৱে এলাৰ্ট আছে এক্সাইজো হওক সকলোৱে এলাৰ্ট আছে আৰু এই সকলোৰে যিখিনি ডিউটি আমাক দিয়া গৈছে সেইখিনি খুব সুন্দৰকৈ কৰা গৈছে আমাৰ 26 জানুৱাৰী জামুগুৰি IB ফিল্ডত 7:30 বজাৰ পৰা আমি আৰম্ভ কৰিম 9টা বজাত পতাকা উত্তোলন হ'ব আমি সমূহ ৰাইজক ইয়াত জামুগুৰি নদুৱাৰ সমষ্টিৰ সকলো ৰাইজক আমি নিমন্ত্ৰণ দিছোঁ যাতে সকলোৱে ইয়াত যাতে পাৰ্টিচিপেট কৰে আৰু সকলোৱে যাতে সহযোগিতা কামনা কৰিলোঁ ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ